গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 5 বছৰীয়া সংহত স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহৰ যি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম এই দুয়োটা পাঠ্যক্ৰমৰ বিভিন্ন মাচুলসমূহ অতি অভাৱনীয় হাৰত বৃদ্ধি কৰিছে আৰু কলেজসমূহে যি এফিলিয়েশ্যন ফিজ বা অন্যান্য ফিজ দিব লাগে সেই ফিজসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে অতি অভাৱনীয় হাৰত বৃদ্ধি কৰিছে আৰু এই ফিজ বৃদ্ধিক লৈ যোৱা সময়খিনিত যথেষ্ট বাদ প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত অসম কলেজ অধ্যক্ষ পৰিষদে এই ফিজ বৃদ্ধিৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো তীব্ৰ বিৰোধিতা কৰিছে অকল ফিজ বৃদ্ধি কৰাই নহয় এই ফিজ বৃদ্ধি কৰাৰ যিটো প্ৰক্ৰিয়া বা যিখিনি নিয়ম সেই নিয়মখিনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল বিষয়া সেই বিষয়াসকলে মানি চলা নাই মই যোৱা 3 বছৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সভাত আছো আৰু যোৱা 3 বছৰৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সভাত এই ফিজ বা মাচুল বৃদ্ধিৰ বিষয়টো তাত অনুমোদনৰ কাৰণে দাখিল কৰা হোৱাই নাছিল বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অনুমোদন অবিহনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়াসকলে কেনেধৰণে এই ফিজ বৃদ্ধিৰ জাননীখন তেওঁলোকে এনফোৰ্স কৰিছে এইটোক লৈ পেলাই মোৰ এটা প্ৰশ্ন আছে কাৰণ কাৰ্যবাহী পৰিষদে যেতিয়ালৈকে এই ফিজ বৃদ্ধিৰ জাননীখন গ্ৰহণ নকৰে বা অনুমোদন নজনোৱা পৰ্যন্ত এখন খচৰা হৈ থাকে গতিকে এই খচৰাখন কেতিয়াও এখন জাননী হ'ব নোৱাৰে খচৰা সাধাৰণতে প্ৰস্তুত কৰা হয় বিভিন্ন জনৰ ষ্টেক হোল্ডাৰৰ দিহা পৰামৰ্শ বা তাৰ খুঁটি নাতিবোৰ দূৰ কৰিবৰ কাৰণে গতিকে বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদে গ্ৰহণ নকৰা ফিজ ষ্ট্ৰাকচাৰ কেনেধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰিছে আৰু সেই ফিজ জাননীখনে আমাৰ যেনেধৰণে ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়াসকলৰ এক পৰিকল্পিত এক ষড়যন্ত্ৰ যেন মোৰ অনুভৱ হৈছে কাৰণ কালি যিখিনি ঘটনা হৈ গ'ল এই ঘটনাখিনিৰ কাৰণে যদি কালি কিবা এটা হ'লহেঁতেন কিবা এটা নহ'বলগীয়া হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'লেহেঁতেন কাৰণ ফিজ বৃদ্ধি কাৰ্যনিৰ্বাহক সভাই বা কাৰ্যকৰী পৰিষদে অনুমোদন নজনোৱাকৈ দাখিল কৰি লৈ যি এক পৰিৱেশৰ সৃষ্টি কৰা হ'ল ছাত্ৰ ছাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰা হ'ল ই এক ছাত্ৰ ছাত্ৰীক পৰিকল্পিতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়াবৰ্গই আন্দোলনৰ মুখলৈ ঠেলি দিছে কাৰণ সেইখন আপোনালোকে চাওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে আমাৰ অসম কলেজ অধ্যক্ষ পৰিষদলৈ লিখিতভাৱে জনাইছে যে যি ফিজ বৃদ্ধি কৰা হৈছে সেই ফিজ বৃদ্ধি এতিয়াও কাৰ্যনিৰ্বাহক বা কাৰ্যকৰী পৰিষদত গ্ৰহণ কৰা হোৱা নাই যদি গ্ৰহণ কৰা হোৱা নাই তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ মাজত সেইখন মেলি দি ছাত্ৰ ছাত্ৰীক আন্দোলনৰ মুখলৈ পঠিওৱা হ'ল কিয় যি সময়ত পৰীক্ষাসমূহ চলি আছে যি সময়ত ছাত্ৰ ছাত্ৰীসকল পঢ়া টেবুলত থাকিব লাগে সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কি কাৰণত পঢ়া টেবুলৰ পৰা ৰাজপথলৈ যাবলৈ বাধ্য কৰোৱা হ'ল যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা আন্দোলনবিহীন এটা সুস্থিৰ পৰিৱেশ বিচাৰিছে সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুমোদন নোহোৱা এখন জাননী ফিজ মাচুল বৃদ্ধিৰ জাননী জাৰি কৰি ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহৰ মাজত আতংকৰ সৃষ্টি কৰাৰ ৰহস্যবোধ মই আশা ৰাখিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়লৈ অনুৰোধ জনাইছো যে তেখেতৰ অধীনস্থ বিষয়াসকলে যি ধৰণে নিয়ম নীতি বহিৰ্ভূতভাৱে এই ফিজ বৃদ্ধি বা মাচুল বৃদ্ধিৰ কাৰ্যৰ জৰিয়তে অসমত এক অৰাজক আৰু আতংকময় পৰিৱেশৰ